শিক্ষা হল আসলতে জাতির মেরুদণ্ড। এই জাতিৰ মেৰুদণ্ডৰ লগত বৰ্তমানৰ যিজন মানে মুখ্যমন্ত্ৰী এওঁ সদায় ইলেকশ্যনৰ আগত দম্বালি মাৰি কয় ডাবল ইঞ্জিন চৰকাৰ। এই ডাবল ইঞ্জিন চৰকাৰেও আজিলৈকে আমাৰ এই অকণমান সমস্যাটো সমাধান কৰিব পৰা নাই। কিন্তু বহুত আজে বাজে আঁচনি ব্যৱহাৰ কৰি মানুহক ভুলভাল দি মানে বেলেগ পথত ঢাপলি মেলিছে। কিন্তু এই শিক্ষামন্ত্ৰী আমাৰ শিক্ষকসকললৈ বেঞ্চৰ শিক্ষকলৈ কোনো ধৰণৰ মনোযোগ দিয়া নাই। আৰু তেওঁক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যাতে আমাৰ এই সমস্যাখিনি সমাধান কৰে অতি সোনকালে। এইখিনি মোৰ কথা। শিক্ষক এই শিক্ষকৰ অলৰেডি এজন মানে এম্বুলেন্সত লৈ যাই আছে, কিন্তু চৰকাৰে এটা ধৰণৰ চিকিৎসা বা মানে শিক্ষকবিলাকে কি অৱস্থা কি চলি আছে কোনো ধৰণৰ খা খবৰ লোৱা নাই। আপোনালোকৰ মিডিয়াৰ মাধ্যমেদি মানে এইখিনি কথা ক'ব বিচাৰোঁ যাতে চৰকাৰৰ তাতে যায় যে আমাৰ শিক্ষকৰ দুখখিনি যাতে বুজি পায় আৰু সমস্যাটো অতি সোনকালে সমাধান হয়।